চৰকাৰৰ বিৰুদ্ধে ক্ষোভৰ জুই জ্বলিছে ৰাভা হাছঙত। সংবাদমেল সম্বোধন কৰি চৰকাৰক পুনৰ সকিয়নি বৰদোৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে দিছপুৰত বৈঠকত বহাৰ পাছতো নোলাল কোনো সমাধান সূত্ৰ, যাৰ বাবে এতিয়া ৰজা ঘৰিয়াৰ বিৰুদ্ধে গৰজি উঠিছে ৰাভা হাছঙৰ ৰাইজ তথা স্থানীয় দল সংগঠন। জনজাতীয় আবেষ্টনী ভাঙি বৰদোৱাৰ বাগানৰ 1500 একৰ ভূমি GMDক আবণ্টন দি ছেটেলাইট চিটি নিৰ্মাণৰ সিদ্ধান্ত কোনো কাৰণতে মানি নলয় ৰাভা হাছংবাসীয়ে। জনজাতীয় এলেকাৰ ভূমিৰ নিৰাপত্তা, চিৰসেউজ অঞ্চলৰ প্ৰদূষণমুক্ত জলবায়ু বৰ্তাই ৰখাৰ স্বাৰ্থতেই ভূমি আবণ্টনৰ তীব্ৰ বিৰোধিতা বৰদোৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ। ইমান উন্নতি নালাগে, যি উন্নতিত আপনার ফসলের দ্বারা বেল এন্ড ব্লক ভাঙি কার্বিবিলাক নোহোৱা হৈ যায়, আমাক তেনেধৰণৰ উন্নতিও নালাগে। য'ত গণেশগুৰিত আপোনাৰ থকা তাত ৰাভা বড়োবিলাক নোহোৱা হৈ যায়, আমাক তেনে উন্নতি নালাগে। য'ত বেলতলা ভাঙি যায়, আমাক তেনেকুৱা উন্নতি নালাগে। আপোনাৰ এয়াৰফৰ্চৰ গেটত থকা ৰাভা বড়ো অন্যান্য জনগোষ্ঠীয় মানুহবিলাক নোহোৱাই হৈ গ'ল। স্পষ্ট কথা, তাত আমি কেতিয়াও বেল এন্ড ব্লক ভাঙিব নিদিওঁ। তাত কোনো টাউনশ্বিপ জাতীয় অৰ্থাৎ যিটো বস্তুৱে কন্ট্ৰাডিক্টৰী হয় 6 শিডিউলৰ বাবে কন্ট্ৰাডিক্টৰী হ'ব, বেল এন্ড ব্লকৰ বাবে কন্ট্ৰাডিক্টৰী হ'ব। গতিকে তেনেকৈ মহানগৰ উন্নয়ন যায়ে নকৰক, তেখেত জয়ন্ত মল্ল বৰুৱা বুলিও কথা নাই, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলিও কথা নাই। ইমানৰ পাছতো ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰাৰ অভিযোগ তুলি সংবাদমেলত সৰব হ'ল বৰদোৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ। কেৱল ক্ষমতাৰ লোভত পৰি জাতিৰ সংকটৰ সময়তো নিমাত হৈ থকা টংকেশ্বৰ ৰাভাক কটু সমালোচনা সমিতিৰ। ইফালে স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াৰ বিৰুদ্ধেও মিথ্যাচাৰৰ অভিযোগ তুলি সৰব হ'ল ভূমিপত্তন দাবী সমিতি। আজি আপোনাৰ টংকেশ্বৰ ৰাভা তাতে শুই আছে, বোলে হাৰে পোৱা নাই, কিয় বা হাৰে পোৱা নাই আপোনালোকে সুধিব। আৰু এনেকে হাৰে পাই নাথাকিলে দিগদাৰ আছে, তাৰ একেবাৰে নোহোৱাই হৈ যাব। আজি অকল চিত্ৰ হোৱাৰ বাবে মাথা মাৰি থাকিলে নহ'ব, তেখেতৰ ব্যক্তিগত যদি কিবা কথা আছে সেইবিলাক মাথা মাৰিলে নহ'ব। অকল আমাৰ ৰাভাসকলক ভোট লৈ আৰু আপোনাৰ আকৌ এবাৰ মোদী চৰকাৰ বুলি কয় আৰু মনে মনে তাতে শুই থাকিবৰ বাবে আমি চিট কৰিবলৈ আমি তেখেতক পঠোৱা নাই। আমাৰ অধিকাৰ আমাৰ মাতিব লাগিব। হেমাংগ ঠাকুৰে কৈছিল যি এজন মিছলীয়া, এইটো চিধা চিধি মিছলীয়া কাম নাই তাৰ, ইয়াৰ বিধায়ক হৈ লাভ নাই, আমাৰ ফালে যাইতো লাভে নাই দেই। এনে মিছা কথা কোৱা, কোনো পাতল কথা কোৱা, এইগিলা কাম নাই, তাতে আমাক নাযাব, এইগুলো বেয়া পাইছো, চিধা চিধি কথা। ৰাভা হাছংবাসী ৰাইজৰ এই দাবী চৰকাৰে মানি নললে ৰাভা হাছং উত্তপ্ত কৰি তোলাৰ হুংকাৰ সংবাদমেলত। বিজেপিৰে মিত্ৰতা ভংগৰ বাবেও সাজু হোৱাৰ লগতে 26ত ভোট বৰ্জনৰ হুংকাৰ বৰদোৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ। ভিডিঅ' জাৰ্নেলিষ্ট ৰিংকুৰ সহযোগত আজাৰাৰ পৰা হিতেন মালিৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।